কিহেদি খোৱা আলু মাংস আৰু মাংস খালে কি হয় নো শৰীৰ বাঢ়ে ঠিকে আছে দিয়া আৰু তোমালোকে দিনত কি খোৱা ভাত আৰু একো নোখোৱা তেনেহ'লে চোৱা ৰাতিপুৱা আমি কি বহুত বস্তু খাব লাগে কি খাব লাগে জানানে নাই নাজানা জানানে নাই নাজানা চোৱা আমাৰ কিছুমান ৰাতিপুৱা গাখীৰ খাবা গাখীৰ আৰু কল এইবোৰ মোৰ দৰে হ'ব পাৰিবা চাহ খালে অকল কেনেকৈ নিউট্ৰিশ্যন পাবা তোমালোকে পুষ্টি পুষ্টি নোপোৱা ন অকল চাহ খালে গাখীৰ কল এইবোৰ ফ্ৰুটছ এইবোৰ খাবা তেতিয়া মোৰ দৰে হ'ব পাৰিবা হা আৰু শুনা মই কিছুমান তোমালোকক পৰামৰ্শ দিব বিচাৰিছোঁ তোমালোকে চোৱা আমাৰ কিছুমান শাক পাচলি কিছুমান মাংস চোৱা মাংসত কি থাকে একচুৱেলি মই ক'ব বিচাৰিছোঁ মাংসত প্ৰ'টিন থাকে আৰু 100 গ্ৰাম মাংসত 29 গ্ৰাম প্ৰ'টিন থাকে আৰু মাংস খালে আমাৰ প্ৰ'টিনৰ যোগানটো বেছি হয় শৰীৰত আৰু তোমালোকৰ মাছৰ পৰা বহুত প্ৰ'টিন পায় অকল প্ৰ'টিনে আমাৰ পুষ্টি নহয় কিন্তু প্ৰ'টিন ভিটামিনো আছে কিছুমান খাবা তোমালোকে চব্জি খাবা তাতে ভিটামিন বহুত আছে যেনেকৈ কিছুমান গাজৰ খাবা কেৰটিন ভিটামিন এ আছে গাজৰত আৰু সেইবোৰ ভিটামিনো দৰকাৰ আমাৰ আৰু শৰ্কৰা কাৰ্বহাইড্ৰেট কেনেকৈ পাওঁ আমি ভাতৰ পৰা কাৰ্বহাইড্ৰেট পাওঁ আমাৰ সেইকাৰণে আমাৰ শক্তিৰ কাৰণে আমাৰ কাৰ্বহাইড্ৰেট লাগে আৰু সেইকাৰণে আমি খাব লাগে ভাত খাব লাগে ভাতত আমাৰ বহুত কাৰ্বহাইড্ৰেট আছে আৰু সেইদৰে বহুত শাক পাচলিত কাৰ্বহাইড্ৰেট প্ৰ'টিন শৰ্কৰা আৰু আয়নো লাগে আমাৰ শৰীৰৰ কাৰণে মিনাৰেলছ লাগে কিন্তু মিনাৰেলছ নহ'লে আমি কিছুমান বস্তু নাপাওঁ যেনেকৈ চ' আমাৰ শৰীৰত কেলছিয়াম লাগে মেগনেছিয়াম লাগে চব বস্তু তোমালোকে চায়েন্সত পাই আহিছা চ' সেইবোৰ বস্তু আমি ল'ব লাগে আৰু নহ'লে কিছুমান বেমাৰ হয় বহুত ধৰণৰ আমাৰ শৰীৰত সুস্থ শৰীৰটোৱে মেইন আৰু তোমালোকে জাংক ফুড নাখাবা দেই জাংক ফুড ফুচকা তোমালোকে দূৰত থাকিবা দেই ফুচকাতে আমাৰ চবতকৈ ফুচকা নাখাবা আৰু কিছুমান বেয়া খানা নাখাবা সেইবোৰৰ কাৰণে লগৰ সহপাঠীসকলে কিছুমান তোমালোকৰ বস্তু ভাগ কৰাব আৰু কিছুমান বস্তু নাখালে কি বেমাৰ হ'ব পাৰে সেইখিনিৰ কথা কিছুমান দাঙি ধৰিব সেইখিনি মই মোৰ সহপাঠীসকলক দাঙি ধৰিবলৈ কৈছোঁ ধন্যবাদ